নিশ্চিতভাৱে ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাছিম আলী আৰু এগৰাকী কনিষ্টবল চন্দন দেৱনাথৰ শৰীৰত যোৱা 28 তাৰিখে কোভিড পজিটিভ পোৱাৰ পিছতে এই খৈৰাবাৰী থানাখন ইতিমধ্যে কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰিছে। মোৰ সামগ্ৰিক দৃশ্য গ্ৰীণে দেখুৱাই আছে। এইখন হৈছে খৈৰাবাৰী আৰক্ষী থানা, যিখন আৰক্ষী থানা সদায় ব্যস্ত আৰু ইতিমধ্যে এই কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰাৰ লগে লগে এই থানাখনৰ যি তেওঁলোকৰ দৈনিক কৰ্তব্য বা যিসমূহ কাম কাজ সেয়া সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। মোৰ লগত পোনে পোনে যিগৰাকী বৰ্তমান দায়িত্বত থকা যিগৰাকী ইনচাৰ্জ আছে এই থানাখনৰ, মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনালোকৰ কেতিয়া ধৰা পৰিছিলে তেখেতক? আমাৰ যোৱাকালি তেওঁলোকৰ মানে টেষ্ট কৰাব গৈছিলে ওদালগুৰিত, তাতে তেওঁলোকৰ তাত ধৰা পৰা বুলি তেওঁলোক গম পাওঁ। তাৰপিছত তেখেতসকলক তাতে ৰাখিলে। তেওঁলোকৰ কিবা লক্ষণ দেখা দিছিলে নেকি? লক্ষণ সেনেকুৱা নাছিলে। ছাৰৰ মানে আমাৰ অচি ছাৰৰ গাটো দুদিনমান আগতে কৈছিলে অলপ অসুখ লাগে, গাটো তেওঁ কৈছিলে তেওঁ অলপ প্ৰেছাৰো আছে, তেওঁ নাৰ্ভৰ প্ৰব্লেম আছে। মোৰ কৈছে নাৰ্ভৰ কাৰণে হ'ব পাৰিছে এনেকুৱা, তাত দুৰ্বল তেওঁ আছিলে অলপ। তাৰ সেইটো হেৰিতে মানে কালি আকৌ CHC চেক কৰাইছে কিবা, তাৰপিছত অলপ মনটো তেওঁ হ'লেও মানে কিবা এটা অলপ কিবা উচপিচ লাগে। পিছত ডক্টৰৰ পৰামৰ্শ মতে তেওঁ ওদালগুৰিত গৈছিলে আৰু হয় চেক কৰাব গৈছিলে। তাৰপিছত চেক কৰাৰ পিছত তেওঁলোকে তাতে মানে কিবা COVID-19 কিবা ধৰা পৰিলে, পজিটিভ ধৰা পৰিলে বুলি। তাৰ তেখেতসকলক দুজনক আমাৰ কনিষ্টবল আৰু ছাৰক তাৰমানে তাতে ৰাখিলে হস্পিটেলত। এতিয়ালৈকে তাতে আছে তেওঁলোকৰ। হয়, আপোনালোকৰ এতিয়া ষ্টাফত বাকী যিখিনি ষ্টাফ আছে তেওঁলোকৰ সংস্পৰ্শত আহিছিল নে নাই? নাই, তেখেততো অহা নাই, ছাৰটো অহা নাই। ছাৰৰ তাৰ ৰুমত কোনো নাযায়ো, আৰু তেওঁ যেতিয়া গা বেয়া আছিল তেওঁ নিজৰ ৰুমতে আছিলে, কোৱাৰ্টাৰতে আছিলে, তেওঁ কোনো হেৰিত অহা নাই। আৰু সেনেকুৱা এতিয়া কণ্টেইনমেণ্ট জোন কৰাৰ লগে লগে আপোনালোকৰ কিবা অসুবিধা দেখা দিছে নেকি? অসুবিধা একো নাই আমাৰ এতিয়া আমাৰ শুনিছোঁ আমাৰ চাব টেষ্ট কৰিব আকৌ। তাৰপিছত আমাৰ এতিয়া অসুবিধা একো নাই। আমি এতিয়া মানে আমাৰ নিজকে হেৰি পাইছোঁ মানে বাহিৰত আমি যেনেকৈ এতিয়ালৈকে চব টেষ্ট কৰা হোৱা নাই? আহিব এতিয়া মানে খবৰ দিলোঁ। হয়, কিমানজন আছে আপোনালোকৰ ষ্টাফত? এতিয়া টোটেল 36 মান আছে এতিয়া। বেটেলিয়ান আৰু ফেমিলি মেম্বাৰো আছে কেইটামান। এইকেইটা দিন গোচৰ আদি কেনেকৈ আপোনালোকে কৰি আছে? গোচৰটো এতিয়া আমাৰ যোৱাকালিলৈকে আমি বাৰু দিনলৈকে ঠিকে আছিলে, এতিয়া বাৰু গোচৰ অহা নাই। হয়, গোচৰ বন্ধ নহয়। যদি আহে তেনেহ'লে আমাৰ ঊৰ্ধ্বতম অফিচাৰ আছে, তেখেতসকলেতো কোনোবা আমাৰ CI ছাৰ আছে বা আমাৰ এই ডিব্ৰু ছাৰ আছে, তেওঁলোকৰ পৰামৰ্শ মতে হয়তো আমি নকৰিলে হয়তো আউট থানা আহি পেলাই হয়তো কিবা কৰিব পাৰে। গতিকে তেনেকুৱা এতিয়ালৈকে মই জানো এতিয়ালৈকে আমাৰ কোনো সেনেকুৱা ইনফৰ্মেশ্যন অহা নাই। গাঁৱত বজাৰ সমাৰবিলাক কোনে কৰিছে? বজাৰ এতিয়ালৈকে কৰা নাই আমি। নাই, আমি নিজে এতিয়া বৰ্তমান হেৰি কৰি আছোঁ। এতিয়া যিহেতু আমাৰ কালিয়ে হৈছে, সময়টো আমাৰ একদিনে গৈছে, এতিয়া আজি আমি আলোচনা কৰিম কেনেকৈ কি হয়। নিশ্চিতভাৱে এইখনেই হৈছে খৈৰাবাৰী থানা। আচলতে যিসকল কোভিড যোদ্ধা বুলি ক'ব লাগিব আৰু নিৰাপত্তাৰ দায়িত্বত থকা যিসকল আৰক্ষী বিষয়া, তেওঁলোকৰ আচলতে শৰীৰতে যেতিয়া এই ধৰণৰ কোভিড পজিটিভ পোৱা গৈছে, নিশ্চিতভাৱে সাধাৰণ মানুহ আচলতে শংকিত হৈ পৰাটো এক স্বাভাৱিক কথা। কাৰণ ইতিমধ্যে আমি ওৰাং যিখন সামূহিক স্বাস্থ্যকেন্দ্ৰ আছিলে, সেই স্বাস্থ্যকেন্দ্ৰৰ যিগৰাকী চিকিৎসক আছিলে তেওঁৰ শৰীৰতো আচলতে কোভিড পজিটিভ পাইছে, আৰু ওদালগুৰি আৰক্ষী থানাৰ কেইবাগৰাকীও আৰক্ষীৰ শৰীৰত কোভিড পজিটিভ পাইছে। তাৰ পাছতে এই খৈৰাবাৰী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আৰু এগৰাকী কনিষ্টবলৰ শৰীৰত যেতিয়াই আচলতে কোভিড পজিটিভ পাইছে, তেতিয়াই এইটোক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত এলেকা তথা কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰিছে। গতিকে নিশ্চিতভাৱে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁলোকক স্বাব পৰীক্ষা কৰাব। বাকী যিসকল কৰ্তব্যৰত আৰক্ষী লোক আছে তেওঁলোকক স্বাব টেষ্ট কৰা হ'ব। তাৰ পাছতে যেতিয়া তেওঁলোকৰ সম্পূৰ্ণ ৰিজাল্ট ওলাব, তাৰ পাছতে এইটো মুকলি কৰি দিয়া হ'ব।